যেহেতু এই বছর হায়ার সেকেন্ডারি উত্তীর্ণ ছাত্র ছাত্রীক অসম চৰকাৰে ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড অৰ্থাৎ এইচএছ স্কুটি প্ৰদান কৰিব, গতিকে এই স্কুটিৰ কাৰণে কি কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব এই বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে বিতংকৈ আলোচনা কৰা হ'ব। যদি এই বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব। আৰু যদি এতিয়ালৈকে এইকেইখন ডকুমেন্টছ ৰেডি কৰি ৰাখা নাই তেতিয়াহ'লে অতি সোনকালে এইকেইখন ডকুমেন্টছ ৰেডি কৰি ৰাখিব। তাৰ প্ৰথমটো হৈছে এইচএছ এডমিট কাৰ্ড, এইটো নিশ্চয় ছাত্ৰ ছাত্ৰীৰ হাতত আছে। 2 নম্বৰটো হৈছে এইচএছ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, এইটো নিশ্চয় শিক্ষাৰ্থীৰ হাতত আছে। এইচএছ মাৰ্কশ্বিট, 4 নম্বৰ এইচএছ পাছ চাৰ্টিফিকেট, 5 নম্বৰ পান কাৰ্ড। যদি এতিয়ালৈকে কোনো ছাত্ৰ ছাত্ৰীৰ পান কাৰ্ড নাই তেতিয়াহ'লে পান কাৰ্ড বনাই ল'ব, কাৰণ এই পান কাৰ্ডৰ প্ৰয়োজন হ'ব পাৰে। 6 নম্বৰ আধাৰ কাৰ্ড, 7 নম্বৰ ফটো অৰ্থাৎ এপ্লিকেণ্টৰ পাছপোৰ্ট সাইজ ফটোকপি লাগিব। 8 নম্বৰ পিআৰচি, কেতিয়াবা প্ৰয়োজন হ'ব পাৰে, গতিকে কোনো শিক্ষাৰ্থীৰ যদি পিআৰচি নাই তেতিয়াহ'লে এই পিআৰচিটো বনাই ল'ব। আৰু এই পিআৰচিৰ জৰিয়তে কিন্তু শিক্ষাৰ্থীয়ে যি ঈশান উদয় স্কলাৰশ্বিপ আছে সেইটোত এপ্লাই কৰিব পাৰে, গতিকে এই পিআৰচিৰ প্ৰয়োজন বহুত। গতিকে এতিয়ালৈকে যিসকল শিক্ষাৰ্থীয়ে এই পিআৰচি বনোৱা নাই অতি সোনকালে বনাই ল'ব। 9 নম্বৰ এইচএছএলচি অৰ্থাৎ ক্লাছ 10ৰ মাৰ্কশ্বিট চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব পাৰে। 11 নম্বৰ এডমিশ্যন ৰিচিপ্ট অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত যে গ্ৰাজুৱেশ্যন নাইবা ডিপ্ল'মা কোৰ্চ নাইবা যিকোনো কোৰ্চত এডমিশ্যন লৈছে সেই এডমিশ্যন ৰিচিপ্টটো কিন্তু প্ৰয়োজন হ'ব। 11 নম্বৰ বনাফাইড চাৰ্টিফিকেট ফ্ৰম দি ইনষ্টিটিউশ্যন হোৱেৰ হি অৰ শি ইজ ষ্টাডিং অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত যিখন ইনষ্টিটিউশ্যনত ষ্টাডি কৰি আছে তাৰ পৰা এখন বনাফাইড চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। আৰু এই দুটা কিন্তু মেণ্ডেটৰী। ইয়াতে কি কি মেণ্ডেটৰী দেখুৱাব বিচাৰিছো, এই দুটা লগতে এইকেইটা এই গোটেইকেইটা মানে মেণ্ডেটৰী। ইয়াৰ ভিতৰত এই যি 9 নম্বৰ আছে 9 নম্বৰটো সিমান মেণ্ডেটৰী নহ'বও পাৰে, কিন্তু বাকী যিকেইখন ডকুমেন্টছৰ কথা কৈছো এই গোটেইকেইখন ডকুমেন্টছ কিন্তু লাগিব। গতিকে এতিয়ালৈকে যিসকল শিক্ষাৰ্থীয়ে এই ডকুমেন্টছ কেইটা ৰেডি কৰা নাই ৰেডি কৰিব। এই ডকুমেন্টছৰ কি কৰিব লাগিব, 2 কপিজ ফটো লাগিব, 2 কপিজ কৰি জেৰক্স লাগিব। এই জেৰক্সবোৰ এটা ষ্টিক ফাইলত লগাই সাবমিট কৰিব লাগিব। এই স্কুটি কেতিয়া প্ৰদান কৰে, স্কুটিৰ মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পায়, স্কুটি কেনেকৈ ল'ব লাগিব, কেতিয়া ডিলাৰে কল কৰিব, সবিশেষ শিক্ষাৰ্থীয়ে অইন বছৰৰ দৰে এই বছৰ আসাম পিচ নিউজ 3 এইটো চেনেলৰ জৰিয়তে জানিব পাৰিব। গতিকে পলম কিয়, এতিয়াই আসাম পিচ নিউজ 3 এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব পাৰে।